পৰিবাৰটো ভাল নাপায়, নিজে অকল ভাল পায়, সেইটো এটা বেয়া কথা হয়। এইটো লভিং ফেমিলিত কৰিব লাগিব, চাৰ্চত কৰিব লাগিব, য'ত বসবাস কৰা ছ'চাইটিটোক আমি ভাল পাব লাগিব। ছেকেণ্ড কথা এনকাৰেজিং যিটো আছে, আমি সদায় ঈশ্বৰৰ দাস হিচাপত আমি পজিটিভ কথা ক'ব লাগিব, ভাল কথা বুজাব লাগিব, ঈশ্বৰৰ বাইকৰ এনকাৰেজমেণ্ট দিব লাগিব। এই যিটো কথা আমি পালোঁ মানে একাউণ্টেবিলিটি বা ৰেছপনচিবিলিটি, আপুনি আনৰ আত্মা উদ্ধাৰ কৰিবৰ কাৰণে সম্পূৰ্ণৰূপে দায়িত্বটো ল'ব লাগিব। এটাই মানুহক বা হাজাৰ মানুহক আপুনি দায়িত্বটো ল'ব লাগিব যীশুৰ কাৰণে। এই কথাটো বহুত ইম্পৰ্টেণ্ট আছে। আমি বহুতকেইটা এক্সাম্পল আমি পাইছোঁ, যেনেকৈ আপুনি এইটো যিটো একাউণ্টেবিলিটি বা মানে ৰেছপনচিবিলিটিটো আপুনি চিন্তা কৰকচোন। ইষ্টাৰৰ লাইফটো, ইষ্টাৰ মহিলা মানুহ আছিলে, তেওঁ একো তেনেকৈ নাছিলে। এই মহিলা মানুহ গোটেই মানুহবিলাকক বচাবৰ কাৰণে তেওঁ অকলে দায়িত্ব লৈছিলে। আৰু আজি আমি এইবিলাক চবেই আছোঁ, জনা পোৱা মানুহ হয়, আমাৰ জ্ঞান বুদ্ধি আছে, পঢ়া লিখা আমি আছোঁ। আমি যদি সমাজখনক চেঞ্জ কৰিব খোজোঁ, আমাৰ ফেমিলিটোক চেঞ্জ